মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত আৰম্ভ কৰিম অণু আৰু পৰমাণু পাঠ 3 চেপ্টাৰ 3 ক্লাছ 9ৰ ছায়েন্সখনৰ পৰা। ইয়াতে পেজ নাম্বাৰ 32 দিয়া আছে, চোৱা, যিটো ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ সেইখিনি আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, চোৱা, বিক্ৰিয়া এটাত 5.3 গ্ৰাম ছডিয়াম কাৰ্বনেট 6 গ্ৰাম ইথানোইক এচিডৰ সৈতে বিক্ৰিয়া কৰিছিল। উৎপাদিত দ্ৰব্যবোৰ আছিল 2.2 গ্ৰাম কাৰ্বন ডাই অক্সাইড, 0.9 গ্ৰাম পানী আৰু 8.2 গ্ৰাম ছডিয়াম ইথানয়েড। দেখুওৱা যে ফলাফলবোৰ ভৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে, অৰ্থাৎ ছডিয়াম কাৰ্বনেট প্লাছ ইথানোইক এচিড গিভছ ছডিয়াম ইথানয়েড প্লাছ কাৰ্বন ডাই অক্সাইড আৰু পানী। এতিয়া উত্তৰটো লিখিম, চোৱা, ছডিয়াম কাৰ্বনেট প্লাছ ইথানোইক এচিড গিভছ ছডিয়াম ইথানয়েড প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ ৱাটাৰ। এতিয়া যদি আমি কৰি চাওঁ, তেতিয়াহ'লে ছডিয়াম কাৰ্বনেটৰ ভৰ দিয়া আছে 5.3 গ্ৰাম, ইথানোইক এচিডৰ ভৰ দিয়া আছে 6 গ্ৰাম আৰু বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ হ'ব, দুইটা যদি যোগ কৰি দিওঁ 5.3 প্লাছ 6 যোগ কৰি দিলে তেতিয়াহ'লে আমি কিমান পাম? 11.3 গ্ৰামছ পাম। এতিয়া চোৱা, ছডিয়াম ইথানয়েডৰ ভৰ 8.2 গ্ৰাম দিয়া আছে আৰু কাৰ্বন ডাই অক্সাইডৰ ভৰ 2.2 গ্ৰাম আৰু পানীৰ ভৰ হৈছে 0.9 গ্ৰাম। গতিকে উৎপাদিত দ্ৰব্যবিলাকৰ মুঠ ভৰটো হ'ব, গোটেইকেইটা যদি আমি যোগ কৰি দিওঁ, অৰ্থাৎ 8.2 প্লাছ 2.2 আৰু 0.9 গ্ৰাম যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান পাম? 11.3 গ্ৰাম। এতিয়া বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰটো 8.3 গ্ৰাম আছিলে আৰু উৎপাদিত দ্ৰব্যৰ মুঠ ভৰটো হ'ল 11.3 গ্ৰাম। গতিকে যিহেতু বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰৰ সৈতে উৎপাদিত দ্ৰব্যৰ মুঠ ভৰ সমান হৈছে, গতিকে ফলাফলবোৰে কি কৰিছে? ভৰ নিত্যত্ব সূত্ৰটো মানি চলিছে, কাৰণ দুইটাই ভৰকেইটা কি হ'ল? সমান সমান হৈ গ'ল। আৰু এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ। এবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 2টো দিয়া আছে, চোৱা, হাইড্ৰজেন আৰু অক্সিজেন 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে আৰু 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেন প্ৰয়োজন হ'ব? ইয়াৰে উত্তৰটো হ'ব, পানী উৎপন্ন কৰিবলৈ 1 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ হৈছে 8 গ্ৰাম। মানে হাইড্ৰজেন লাগিব 1 গ্ৰাম আৰু অক্সিজেন লাগিব 8 গ্ৰাম। এতেকে 3 গ্ৰাম হাইড্ৰজেনৰ সৈতে বিক্ৰিয়া কৰা অক্সিজেনৰ পৰিমাণ হ'ব 8ৰ লগত কি পূৰণ কৰিব লাগিব? আমি 3 পূৰণ কৰিব লাগিব, অৰ্থাৎ কিমান হ'ব? 24 গ্ৰাম। গতিকে এনচাৰটো হ'ব 24 গ্ৰাম। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 3টোত দিয়া আছে, চোৱা, ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল? ইয়াৰে উত্তৰটো হ'ব যে ডেল্টনৰ পৰমাণুবাদৰ মতে মৌলই হওক বা যৌগই হওক বা মিশ্ৰ পদাৰ্থই হওক, সকলোবোৰ পৰমাণুৰ নামৰ ক্ষুদ্ৰ আকৃতিৰে গঠিত। মানে মৌল, যৌগ, মিশ্ৰ সকলোবোৰ কিহেৰে গঠিত? যেনেকৈ পৰমাণুৰে গঠিত। পৰমাণুবোৰ অবিভাজ্য কণা, যাক ৰাসায়নিক বিক্ৰিয়া এটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি। যেনেকৈ আমাৰ ঘৰটো ইটাৰে বনোৱা থাকে, হয়নে? ইটাটো যদি আমি ভাঙি গুড়া কৰি পেলাওঁ তেতিয়াহ'লে এইটো ঘৰ হ'ব জানো? নহ'ব, হয়নে? ঠিক তেনেদৰে মৌল আৰু যৌগ আৰু মিশ্ৰবিলাকো কিহেৰে গঠিত? ইটাটোৰ লগত কাৰ লগত মিলোৱা হৈছে? পৰমাণুৰ লগত, পৰমাণুৰে গঠিত। আৰু পৰমাণু কি কৰিব নোৱাৰি? এটা ৰাসায়নিক বিক্ৰিয়া ক্ষেত্ৰত তোমালোকে নিজে বনাবও নোৱাৰা আৰু তাক বিনাশ কৰিবও নোৱাৰা। ঠিক আছে, এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 3ৰ এনচাৰ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 4টোলৈ। 4টোত দিয়া আছে, চোৱা, ডেল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্যই স্থিৰানুপাতৰ সূত্ৰটো ব্যাখ্যা কৰিব পাৰে? ইয়াৰে উত্তৰটো হ'ব যে ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰৰ সৰল গোটা সংখ্যাৰ অনুপাতত যোজিত হয়, আৰু এই ব্যাখ্যাটোৱে কি কৰিছে? ডেল্টনৰ স্বীকাৰ্য স্থিৰানুপাত সূত্ৰটোত ব্যাখ্যা কৰিছে। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা। যদি ভাল পাইছা তেন্তে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিবা। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।